DY365 ডিজিটেল জুবিন গাৰ্গৰ লগত পলিটিক্স শাসক বিৰুদ্ধে হলনি কৰিলে নেকি জুবিন অনুৰাগীৰ সংজ্ঞা জীৱিত কালত জুবিনক সমালোচনা কৰা সকল নহয় নেকি প্ৰকৃত অনুৰাগী মুকলিকৈ নকলেও জুবিনে নিবিচাৰা ৰাজনীতিৰ সূচনা হল জুবিনৰ নামত এই মুহূৰ্তত জনাম সবিশেষ জুবিন গাৰ্গৰ লগত পলিটিক্স আৰু শাসক বিৰুদ্ধে হলনি কৰিলে নেকি জুবিন অনুৰাগীৰ সংজ্ঞা এই প্ৰশ্ন এতিয়া উত্থাপিত হৈছে জীৱিত কালত জুবিনক সমালোচনা কৰা সকল নহয় নেকি প্ৰকৃত অনুৰাগী মুকলিকৈ নকলেও জুবিনে নিবিচাৰা ৰাজনীতিৰ সূচনা হল জুবিনৰ নামত বিজেপিৰ ন্যায় যাত্ৰাত জুবিন অনুৰাগীক লৈ উলাল নতুন সংজ্ঞা আৰু দুভাগত বিভক্ত কৰা হৈছে জুবিন অনুৰাগী সকলক আৰু প্ৰকৃত আৰু নকল অনুৰাগীক লৈ সূচনা হৈছে বিতৰ্কৰ বিজেপিৰ প্ৰতিবাদত যোৱা সকল জুবিনৰ প্ৰকৃত অনুৰাগী বুলি দাবী মন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ মতে একাংশই জুবিন অনুৰাগীৰ ভাও ধৰি অসমক অশান্ত কৰিব বিচাৰিছে অশান্ত কৰিছে বৰ্তমান সময়ত এনে ধৰণৰ প্ৰতিক্ৰিয়া জুবিন অনুৰাগীৰ ভাও ধৰা সকলৰ বিৰুদ্ধে বিজেপিৰ লগত প্ৰকৃত অনুৰাগী আৰু জুবিন গাৰ্গৰ লগত এটা পলিটিক্স হৈছে এনে ধৰণৰ এবাৰ অভিযোগ উত্থাপিত হৈছে আৰু জুবিনৰ যি সকল অনুৰাগী আছে সেই সকল লোকক দুভাগত বিভক্ত কৰা হৈছে প্ৰকৃত অনুৰাগী আৰু নকল অনুৰাগী যি সকল প্ৰকৃত অনুৰাগী সেই সকলে বিজেপিক সমৰ্থন কৰিছে এনে ধৰণৰ এটা মন্তব্য বা প্ৰতিক্ৰিয়া আগবঢ়োৱা হৈছে আৰু এটা কথা কোৱা হৈছে যে যি সকলে অসমখনক অশান্ত কৰিছে সেই সকল আসলতে জুবিনৰ প্ৰকৃত অনুৰাগী নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত যেহেতু প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু আমি দেখিবলৈ পাইছো জুবিন গাৰ্গৰ লগত এক প্ৰকাৰে পলিটিক্স হৈছে নেকি এই প্ৰশ্ন কিন্তু এতিয়া উত্থাপিত হৈছে শাসক বিৰুদ্ধে হলনি কৰিলে নেকি জুবিন গাৰ্গৰ অনুৰাগীৰ সংজ্ঞা জীৱিত কালত জুবিনক সমালোচনা কৰা সকল নহয় নেকি প্ৰকৃত অনুৰাগী আৰু মুকলিকৈ নকলেও জুবিনে নিবিচাৰা ৰাজনীতিৰ সূচনা হল জুবিনৰ নামত বিজেপিৰ ন্যায় যাত্ৰা জুবিন অনুৰাগীক লৈ উলাল নতুন সংজ্ঞা দুভাগত বিভক্ত কৰা হৈছে জুবিন অনুৰাগী আৰু প্ৰকৃত আৰু নকল অনুৰাগীক লৈ সূচনা হৈছে এতিয়া বিতৰ্কৰ বিজেপিৰ প্ৰতিবাদত যোৱা সকল জুবিনৰ প্ৰকৃত অনুৰাগী বুলি মন্ত্ৰীয়ে দাবী কৰিছে মুখ্যমন্ত্ৰীৰ মতে একাংশই জুবিন অনুৰাগীৰ ভাও ধৰি আসলতে অসমখনক এক প্ৰকাৰে অশান্ত কৰিব বিচাৰিছে এই প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মতে এই কথা জুবিন অনুৰাগীৰ ভাও ধৰা সকলৰ বিৰুদ্ধে বিজেপিৰ লগত আছে প্ৰকৃত অনুৰাগী গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ ঘটনা সন্দৰ্ভত অসমবাসীয়ে ৰৈ আছে জুবিন গাৰ্গে কেতিয়া ন্যায় পাব কিন্তু সেই ঘটনা সন্দৰ্ভত এতিয়া এক প্ৰকাৰে বহু লোকে পলিটিক্স কৰিছে এনে ধৰণৰ এবাৰ অভিযোগ উত্থাপিত হৈছে কাৰণ এবাৰ জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে তেওঁলোকক দুটা ভাগত বিভক্ত কৰা হৈছে প্ৰকৃত অনুৰাগী আৰু নকল অনুৰাগী প্ৰকৃত অনুৰাগীসকল বিজেপিৰ লগত আছে এনে ধৰণৰ মন্তব্য আৰু যিসকল নকল অনুৰাগী সেইসকলে আচলতে অসমখন অশান্ত কৰিব বিচাৰিছে এই কথা কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ ওচৰত এই মুহূৰ্তত মন্তব্য আছে মন্তব্য শুনাই ল'ব বিচাৰিছো আমার জুবিন প্রাণ জুবিন 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 নকল অনুৰাগী বহুত ওলাইছে যিসকলে জীৱন কালত জুবিনক অত্যন্ত কঠোৰ ভাষাৰে সমালোচনা কৰিছিল তেওঁলোকে জুবিনৰ অনুৰাগীৰ এটা ভাও লৈ অসমখনক অশান্তি কৰাৰ পৰিৱেশ এটা ৰচনা কৰিছিল সেইকাৰণে বিজেপিয়ে জুবিনৰ গান ভাল পোৱা জুবিনক ভাল পোৱা অনুৰাগীসকলক লৈ যে যিকোনো মূল্যৰ বিনিময়ত আমি অসমখনক অশান্ত কৰিব নিদিওঁ এইখন বিষ্ণু ৰাভাৰ অসম জ্যোতিপ্ৰসাদৰ অসম ভূপেন হাজৰিকাৰ অসম জুবিন গাৰ্গৰ অসম ইয়াক আমি কেতিয়াও অশান্ত কৰিব নিদিওঁ এই শ্লোগানেৰে আজিৰ পৰা ৰাজপথত নামিছে আমাৰ উদ্দেশ্য হৈছে যে নকল অনুৰাগীসকলৰ বিৰুদ্ধে প্ৰকৃত অনুৰাগীসকলক সংগঠিত কৰা আৰু জুবিনৰ অসমখনক প্ৰাণৱন্ত জীৱন্ত কৰি ৰখা যাতে জুবিনৰ অসমখন আন্দোলনেৰে তমসাময় হৈ নপৰে ৰাজনীতিৰ এখন বৈধভূমি হৈ নপৰে তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম যে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক লৈ সুন্দৰ আৰু সোণোৱালী অসম এখন নিৰ্মাণ কৰা
জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱন কালত অকল কটু সমালোচনা কৰিলে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। জুবিন গাৰ্গৰ অনুৰাগী হ'ল এনেকুৱা লক্ষ লক্ষ মানুহ যাৰ হৃদয়ত জুবিন গাৰ্গ আছে। কোনোফালে থিয় দিবলৈ ঠাই নাই, গোটেই নলবাৰী চহৰখনত থিয় দিবলৈ ঠাই নাই। গতিকে ইয়াততো আমাৰ হিচাপত অতি কমেও ৭০-৮০ মানুহ আহিছে। গতিকে প্ৰায় লক্ষাধিক মানুহ যেনেকৈ ওলাই আহে তেতিয়া বুজা যায় যে জুবিন গাৰ্গৰ ডাঙৰীয়াৰ প্ৰতি নলবাৰী মানুহৰ কিমান মৰম আছে। আৰু এয়া হ'ল যিসকলে ৰাজনীতি কৰিব বিচাৰিছিল জুবিন গাৰ্গক লৈ তেওঁলোকৰ প্ৰতি যোগ্য প্ৰত্যুত্তৰ। আৰু এই প্ৰত্যুত্তৰ নলবাৰীৰ পৰা আৰম্ভ হ'ল অসমৰ প্ৰতিটো অঞ্চলত প্ৰতিটো জিলাত ইয়াৰ প্ৰত্যুত্তৰ দি গৈ থাকিব বিজেপিৰ প্ৰকৃত কৰ্মকৰ্তাসকলে, জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে। আজি বহুদিন ধৰি অসমৰ মানুহে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত হৃদয়ত গধুৰ কৰি লৈ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষা কৰিছিল। প্ৰত্যেকেই জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ক্ষিপ্ৰতাৰে SIT গঠনকে হওক, জুডিচিয়েল কমিশ্যন গঠনকে হওক, সকলো কাম সুন্দৰভাৱে কৰি গৈ আছিল। কিন্তু এছাম লোকে, যিসকল লোকে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কেতিয়াও প্ৰশংসা কৰা নাই, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক মাত্ৰ সমালোচনা কৰিছে, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কটু কথা শুনাইছে, তেওঁলোকে এই মৃত্যুৰ পিছত এক ৰাজনৈতিক অস্ত্ৰ হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব বিচাৰিছিল। আৰু তাৰ প্ৰত্যুত্তৰ আজি নলবাৰীবাসী ৰাইজে দিলে। এইখন নলবাৰীৰ এটা সময়ৰ নলবাৰীৰে অঞ্চল আছিল তামোলপুৰ। যি সময়ত নলবাৰী জিলা আছিল সেই সময়ত এই নলবাৰী জিলাৰ এটা অংশ তামোলপুৰতে জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়া শুনা কৰিছিল। গতিকে নলবাৰীৰ মানুহৰ আৱেগ আছে জুবিন গাৰ্গৰ প্ৰতি। আজি ৫০,০০০তকৈ অধিক লোক ওলাই আহিছে কিহৰ কাৰণে? যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পাব লাগে, জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত কোনোৱে ৰাজনীতি কৰিব নালাগে। জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱন কালত অকল কটু সমালোচনা কৰিলে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। জুবিন গাৰ্গৰ অনুৰাগী হ'ল এনেকুৱা লক্ষ লক্ষ মানুহ যাৰ হৃদয়ত জুবিন গাৰ্গ আছে। কোনোফালে থিয় দিবলৈ ঠাই নাই, গোটেই নলবাৰী চহৰখনত থিয় দিবলৈ ঠাই নাই। গতিকে ইয়াততো আমাৰ হিচাপত অতি কমেও ৭০-৮০ মানুহ আহিছে। গতিকে প্ৰায় লক্ষাধিক মানুহ যেনেকৈ ওলাই আহে তেতিয়া বুজা যায় যে জুবিন গাৰ্গৰ ডাঙৰীয়াৰ প্ৰতি নলবাৰী মানুহৰ কিমান মৰম আছে। আৰু এয়া হ'ল যিসকলে ৰাজনীতি কৰিব বিচাৰিছিল জুবিন গাৰ্গক লৈ তেওঁলোকৰ প্ৰতি যোগ্য প্ৰত্যুত্তৰ। আৰু এই প্ৰত্যুত্তৰ নলবাৰীৰ পৰা আৰম্ভ হ'ল অসমৰ প্ৰতিটো অঞ্চলত প্ৰতিটো জিলাত ইয়াৰ প্ৰত্যুত্তৰ দি গৈ থাকিব বিজেপিৰ প্ৰকৃত কৰ্মকৰ্তাসকলে, জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে। আজি বহুদিন ধৰি অসমৰ মানুহে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত হৃদয়ত গধুৰ কৰি লৈ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষা কৰিছিল। প্ৰত্যেকেই জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ক্ষিপ্ৰতাৰে SIT গঠনকে হওক, জুডিচিয়েল কমিশ্যন গঠনকে হওক, সকলো কাম সুন্দৰভাৱে কৰি গৈ আছিল। কিন্তু এছাম লোকে, যিসকল লোকে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কেতিয়াও প্ৰশংসা কৰা নাই, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক মাত্ৰ সমালোচনা কৰিছে, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কটু কথা শুনাইছে, তেওঁলোকে এই মৃত্যুৰ পিছত এক ৰাজনৈতিক অস্ত্ৰ হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব বিচাৰিছিল। আৰু তাৰ প্ৰত্যুত্তৰ আজি নলবাৰীবাসী ৰাইজে দিলে। এইখন নলবাৰীৰ এটা সময়ৰ নলবাৰীৰে অঞ্চল আছিল তামোলপুৰ। যি সময়ত নলবাৰী জিলা আছিল সেই সময়ত এই নলবাৰী জিলাৰ এটা অংশ তামোলপুৰতে জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়া শুনা কৰিছিল। গতিকে নলবাৰীৰ মানুহৰ আৱেগ আছে জুবিন গাৰ্গৰ প্ৰতি। আজি ৫০,০০০তকৈ অধিক লোক ওলাই আহিছে কিহৰ কাৰণে? যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পাব লাগে, জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত কোনোৱে ৰাজনীতি কৰিব নালাগে। জুবিন গাৰ্গ আমাৰ জুবিন